আপোনালোকে বাৰু চব্জি হেৰি কৰি শুকুৱাই থৈ পাইছেনে? এইটো মানে কিনি খাব নোৱাৰা বুলি কথাটো নহয় আৰু মানে যেতিয়া বাৰিষা বতৰ আহে কিছুমান চব্জি অভাৱ হৈ যায় কিছুমানৰ। আৰু দ্বিতীয়তে কথা হ'ল কি চব্জিখিনি সকলো সময়তে সকলো চব্জিটো নাপায় ন, সময় সাপেক্ষেহে যিটো হয়। বাৰিষা কালত যি চব্জি পায় খৰালি কালত সেইটো নাপায়। এনেকৈ ৰাখিবৰ কাৰণে আমি যাতে চব্জি নোহোৱা দিনত বা নাই আজি চব্জি বেলেগে যি আছে তাকে বনাওঁ বুলিলেও যাতে বনাব পাৰি, তেনেকৈ আমি মানে বস্তুবিলাক যোগাৰ কৰি ৰাখিব পাৰোঁ। মই এনেকৈ আপোনাৰ আগৰ পৰাই এনেই কাম নাথাকিলে বা কিবা হেৰি কৰি থাকিলে বস্তুবিলাক মই ইমান আলৈ আথানি নকৰোঁ বাৰু। তেনেকৈ কৰি পেলাই যিটো নেকি কামত আহে আৰু তেনেকুৱা কাম কিছুমান কৰি থওঁ। এয়া মূলা দেখিছেনে? এতিয়াতো মূলাটো এইটো ছিজনত পোৱা হৈছে। এতিয়া আকৌ ধৰক এতিয়া বাৰিষা আহিলেতো মূলাটো নাপায় তেনেকৈ বা কিবা তেনেকৈতো চব সময়তে নাপায় ন চব বস্তু। তো এই মূলাটো মই এতিয়া শুকুৱাই থ'ম। অলপ শুকুৱাই পেলাই আপোনাৰ আচাৰ কৰিলোঁ, কেঁচা জলকীয়া আৰু সৰিয়হ দি আপোনাৰ অকল মানে মূলা আচাৰ বনাই থৈছোঁ। এটা সময়ত অলপ মানে গৰম দিন আহিছে, এতিয়া টেঙি হ'লে কিমান এটা ভাল লাগে খাবলৈ। আৰু লগতে আপোনাৰ থৈছোঁ কবি, মানে আপোনাৰ যোৱা বছৰ বুলি ক'লেও নহয়, বেয়া নহয়। কবি থৈছিলোঁ, কিন্তু চব্জিৰ অভাৱ নাই যে সেইকাৰণে মানে বনাই থ'লোঁ, কিন্তু খাবলৈ হোৱা নাই। এইখিনি যেতিয়া চব্জি নাথাকিব বা আজি কিনো বনাম বুলি ভাবি থাকোঁতে থকাতকৈ ইয়াৰে অকণমান উলিয়াই লৈ পেলাই শুকান মাছেই হওক বা বেলেগ সৰু সৰু মাছ হওক, তাৰ লগত আপুনি ধুনীয়াকৈ অকণমান ভিজাই পেলাই আপুনি এই কবিখিনি আপুনি বনাব পাৰে অকণমান মা মছলা দি। তেনেকৈ ধৰক আপোনাৰ কেৰেলা শুকুৱাই ৰাখিব পাৰে, বহুতখিনি চব্জি শুকুৱাই ৰাখিব পাৰে। আৰু তাতে আদা বস্তুটো চব সময়তে অলপ পাবলৈ টান হয়। বজাৰৰ পৰা আনিব পাৰিলেও সময় সাপেক্ষে হয়তো সেইটো নহ'বও পাৰে। সেইকাৰণে আদা মানে আপুনি অকণমান ডাঠকৈ গুচাব লাগে। ডাঠকৈ গুচাই তেতিয়া আদাখিনি অকণমান ৰ'দত দি পেলাই শুকুৱাই পেলাই মানে গ্ৰাইণ্ডাৰত দি পেলাই হেৰি কৰি থৈ দিব পাৰে। আৰু নহ'লে মানে তেনেকৈ ৰাখি দিব পাৰে, যাতে চাহত মানে দিব পাৰি। তেনেকৈও বহুতখিনি আমাৰ সকাহ হয়। সেইটো আৰু আপোনালোকে নাভাবিব যে আমি কিনি খাব নোৱাৰোঁ বুলি তাই এডভাইচ দিছে, সেইটো নহয়। মানে এইবিলাক মানে ভাল লাগে মানে তেনেকৈ প্ৰায় মই গাঁৱলীয়া মানুহকো দেখিছোঁ বাৰিষা কালত সোধে কি বনাইছা তুমি, চব্জি অকণ দিবানে, তেনেকৈ বুলি ধৰা গাঁৱলীয়া সমাজতো সেইটো থাকেই। ঠিক সেই কথাটোৰ কাৰণে মই কৈছোঁ, এনেকৈ কৰি ৰাখি থ'লে ভাল লাগে আৰু মানে। তাকে মই দেখুৱাইছোঁ ভিডিঅ'টো, আপোনালোকে কি কয় জনাব।